আজি 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় শপত বাক্য সত্যমেৱ জয়তেৰ অৰ্থ কি? উত্তৰটো হৈছে সত্যৰেই জয় হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে বলয় থকা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে শনি গ্ৰহক। 3 নম্বৰ প্ৰশ্নটো হৈছে ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? উত্তৰটো হৈছে মংগল গ্ৰহক। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? ইয়াৰ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া মহাদেশ। 5 নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো? উত্তৰটো হৈছে বুধ গ্ৰহ। অসমীয়া নৱবৰ্ষ কোন বিহুৰ লগত আৰম্ভ হয়? ইয়াৰ উত্তৰটো হৈছে বহাগ বিহু। 7 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কি? ইয়াৰ উত্তৰটো হৈছে ছাল। গছ-গছনিৰ খাদ্য প্ৰস্তুত প্ৰক্ৰিয়াক কি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে সালোক সংশ্লেষণ। 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে? উত্তৰটো হৈছে 8টা। 10 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত কোনটো? উত্তৰটো হৈছে মাউণ্ট এভাৰেষ্ট। 11 নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰৰ মগজু বুলি কাক কোৱা হয়? হয়, উত্তৰটো হৈছে CPU। 12 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম চনেট কবি কোন আছিল? উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামী। 13 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? উত্তৰটো হৈছে মাধৱ কন্দলী আৰু হেম সৰস্বতী। ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? ইয়াৰ উত্তৰটো হৈছে 26 জানুৱাৰী 1950 চনত। ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? ইয়াৰ উত্তৰটো হৈছে ছাৰ ছৈয়দ ছাদুল্লাহ। সাহিত্য অকাডেমী বঁটা লাভ কৰা ককা দেউতাৰ হাড় পুথিখনৰ লেখক কোন? ইয়াৰ উত্তৰটো হৈছে নৱকান্ত বৰুৱা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখন কি আছিল? উত্তৰটো হৈছে শকুন্তলা। 18 নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? ইয়াৰ উত্তৰটো হৈছে 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? ইয়াৰ উত্তৰটো হৈছে যুগল দাসে। 20 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সংগীত কোষ। 21 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মানুহ বিচাৰি নামৰ পুথিৰ বাবে। 22 নম্বৰ প্ৰশ্নটো হৈছে আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে দীননাথ শৰ্মা। 23 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে ৰংবং তেৰাণ। 24 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে কীৰ্তন ঘোষা। 25 নম্বৰ প্ৰশ্নটো হৈছে বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে জয়ভদ্ৰ হাগজে। কোন বছৰত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 2002 চনত। 27 নম্বৰ প্ৰশ্নটো হৈছে জাতিংগা ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে ডিমা হাছাও। চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে মিত্ৰদেৱ মহন্ত। 29 নম্বৰ প্ৰশ্নটো হৈছে ইটালীৰ মুদ্ৰাৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ইউৰো। মীৰ জুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? ইয়াৰ উত্তৰটো হৈছে চিহাবুদ্দিন তালিচ। অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে লাইকে। 32 নম্বৰ প্ৰশ্নটো হৈছে অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত?
ইয়াৰ উত্তৰটো হৈছে শিলচৰ। 33 নম্বৰ প্ৰশ্নটো হৈছে ৰামায়ণক প্ৰথম অসমীয়ালৈ অনুবাদ কোনে কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মাধৱ কন্দলি। 34 নম্বৰ প্ৰশ্নটো হৈছে উপন্যাস সম্ৰাট বুলি কোনজন ব্যক্তিক কোৱা হয়? উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। 35 নম্বৰ প্ৰশ্নটো হৈছে সপ্ততীৰ্থ বুলি কোন ঠাইক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে তেজপুৰ। 36 নম্বৰ প্ৰশ্নটো হৈছে পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ উত্তৰটো হৈছে নলিনীবালা দেৱী। 37 নম্বৰ প্ৰশ্নটো হৈছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ উত্তৰটো হৈছে মিচিংসকলে। 38 নম্বৰ প্ৰশ্নটো হৈছে পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে মৰিগাঁও জিলাত। 39 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত সোমনাথ মন্দিৰ অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে গুজৰাট। 40 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত খাজুৰাহো মন্দিৰ অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। 41 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত জগন্নাথ মন্দিৰ অৱস্থিত? উত্তৰটো হৈছে উৰিষ্যা। লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে নগাঁও জিলাত। 43 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ উত্তৰটো হৈছে তামিলনাডু। 44 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত নীতি আয়োগ কিমান চনত গঠন হৈছিল? ইয়াৰ উত্তৰটো হৈছে 2015 চনত। 45 নম্বৰ প্ৰশ্নটো হৈছে এছিয়া মহাদেশৰ আটাইতকৈ জনবহুল দেশ কোনখন? ইয়াৰ উত্তৰটো হৈছে ভাৰত। 46 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু কি? ইয়াৰ উত্তৰটো হৈছে হাতী। 47 নম্বৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1948 চনৰ 30 জানুৱাৰী তাৰিখে। 48 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা IAS কোন আছিল? ইয়াৰ উত্তৰটো হৈছে পাৰুল দাস। 49 নম্বৰ প্ৰশ্নটো হৈছে অসমত জুইশলা কাৰখানা ক'ত আছে? ইয়াৰ উত্তৰটো হৈছে ধুবুৰীত। 50 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ইয়াৰ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। আজি এই প্ৰশ্নৰ ক্ষেত্ৰত আপোনালোকে কেইটা উত্তৰ পাৰিলে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।